এই মানুহজনক দেখা পাই মোৰ এটা কাহিনী মনত পৰি গ'ল। কাহিনীটো হৈছে অন্যায় চহৰৰ মূৰ্খ ৰজা। মন কৰিব, আমাৰ সৃষ্টিকৰ্তা আল্লাহ ৰব্বুল আলামিন কুৰআনে কাৰিমত এনেদৰে ইৰশাদ কৰে, কুল হাল ইয়াস্তাবিল লাযিনা ইয়ালামুন ওয়াল লাযিনা লা ইয়ালামুন। হে নবী, আপুনি কওকচোন, শিক্ষিত আৰু অশিক্ষিত একে হ'ব পাৰেনে? নিশ্চয় নহয়। যিদৰে এন্ধাৰ আৰু পোহৰ একে হ'ব নোৱাৰে। য'ত অন্ধকাৰ থাকে তাতে পোহৰ নিশ্চয় নাথাকে, আৰু য'ত পোহৰ থাকে তাতে অন্ধকাৰ নিশ্চয় নাথাকে। দুইটা এক হ'বই নোৱাৰে। যিদৰে জ্ঞানী আৰু অজ্ঞানী একে হ'ব নোৱাৰে, যিদৰে এন্ধাৰ আৰু পোহৰ একে হ'ব নোৱাৰে, ঠিক তেনেদৰে শিক্ষিত আৰু অশিক্ষিত এক হ'বই নোৱাৰে। অন্যায় চহৰৰ মূৰ্খ ৰজা। মন কৰিব, এক ঘৰত মানুহ দুজনে চুৰ কৰিছে, দুই চোৰে চুৰ কৰিছে, আৰু চুৰ কৰি যেতিয়া বস্তু বাহিনী লৈ যেতিয়া গেট পাৰ হৈ যায়, ৱাল পাৰ হৈ যেতিয়া যায়, গৈ থাকোঁতে এজন চোৰ পাৰ হৈ গ'ল, আৰু এটা পাৰ হ'ব নোৱাৰি ৱাল ভাঙি পৰি মৰি গ'ল। তাতে তাৰ মৃত্যু হৈ গ'ল। এই দেখা পাই লগৰ চোৰে আদালতত গোচৰ দিলে যে অমুক ঘৰৰ মালিকে তাৰ ৱাল দুৰ্বল কৰি বনাইছে, কমজোৰ কৰি বনাইছে, যাৰ কাৰণে মোৰ বন্ধুৰ মৃত্যু হৈছে। মোৰ ইয়াৰ বিচাৰ লাগে। ৱাল ইমান দুৰ্বল কৰি কিয় বনাব? চিন্তা কৰিব। এতিয়া আদালতত সেই ঘৰৰ মালিকক মাতা হ'ল যে এনেকুৱা কথা, তোমাৰ ঘৰৰ ৱাল তুমি ইমান দুৰ্বল কৰি কিয় বনাইছা, যাৰ কাৰণে এজন মানুহৰ মৃত্যু হৈছে, এতিয়া তোমাক ফাঁচি দিয়া হ'ব। চিন্তা কৰক, চোৰে চুৰ কৰিছে আৰু ৱাল ভাঙি পৰাৰ কাৰণে গৃহস্থ দায়ী হ'ল। এতিয়া গৃহস্থক ফাঁচি দিব। এতিয়া গৃহস্থই কৈ আছে, ৱালটো মই বনোৱা নাই, এই ৱাল বনাইছে মিস্ত্ৰীয়ে, মইতো বনোৱা নাই, মই পইচা দিছোঁ, মিস্ত্ৰীয়ে বনাইছে। তে মিস্ত্ৰীক মাতি অনা হ'ল। মিস্ত্ৰীৰ যেতিয়া এড্ৰেছ লৈ তাক ধৰি অনা হ'ল, আদালতত থিয় কৰাই যেতিয়া প্ৰশ্ন কৰিলে যে তুমি ইমান দুৰ্বল কৰি ৱাল কিয় বনাইছা, তেতিয়া মিস্ত্ৰীজনে কৈ আছে, নহয়, মই বনাইছোঁহে, কিন্তু ইয়াৰ যি মছলা বনাব লাগে সেয়া যোগালীয়ে বনাইছে, মোৰ লগৰ যিজন কাম কৰা মানুহ সেইজনে বনাইছে, ইয়াৰ কাৰণে দায়ী মই নহয়, সেইজন হয়। তে সেই যোগালীজনক মাতি অনা হ'ল, আৰু তাক যেতিয়া প্ৰশ্ন কৰিলে যে তুমি ইমান ঢিলা কৰি তুমি মছলা কিয় বনাইছা, যাৰ কাৰণে এনেকুৱা কাহিনী হয় যে এজন মানুহৰ মৃত্যু হৈছে, এতিয়া তোমাক ফাঁচি দিয়া হ'ব। এতিয়া এই যোগালীজনে কৈ আছে যে মহাশয়, মইতো নিয়ম মতে মছলা বনাওঁ, কিন্তু সিদিনাখন পানী ঢালোঁতে বেছিকৈ পানী কিয় পৰি গ'ল, তাৰ কাৰণটো হৈছে যে মই যেতিয়া পানী দি আছিলোঁ তেতিয়া এটা ডাঙৰ হাতী চিঞৰ মাৰি মোৰ ফালে আহি আছিল, আৰু মই ভয় খাই গৈছিলোঁ, আৰু মোৰ হাতৰ পৰা পানী বেছিকৈ পৰি গৈছিল, যাৰ কাৰণে মছলা ঢিলা হৈছে। ইয়াত মোৰ কোনো দুখ নাই। এতিয়া মাতি অনা হ'ল সেই হাতীৱালাক। হাতীৱালাক যেতিয়া আদালতত হাজিৰ কৰা হয়, তেওঁক যেতিয়া প্ৰশ্ন কৰে, হাতীৱালাই কয়, মোৰ হাতী শান্ত সুস্থ হয়, মোৰ হাতী পগলা হোৱা নাই, মোৰো কোনো দুখ নাই, মোৰ হাতীৰো কোনো দুখ নাই। আচল দুখ হৈছে যে অমুক কন্যা, অমুক বোৱাৰী, যি নেকি আই অলংকাৰ পিন্ধি এই হাতীৰ আগেদি লৰ মাৰিছিল, জুমজুমীয়া শব্দ হোৱাৰ কাৰণে হাতী চিঞৰ মাৰিছিল, ভয় খাই গৈছিল। ভুল মোৰো নহয়, মোৰ হাতীৰো নহয়, সেই বোৱাৰীজনীক। তে সেই বোৱাৰীজনীক আনি আদালতত হাজিৰ কৰা হ'ল, আৰু প্ৰশ্ন কৰিলে যে তুমি এনেকুৱাকৈ অলংকাৰ পিন্ধি শব্দ কিয় কৰিছা, যাৰ কাৰণে ইমান দীঘল কাহিনী হ'ল, এজন মানুহৰ মৃত্যু হৈছে। এতিয়া বোৱাৰীজনীয়ে কৈ আছে, এই অলংকাৰ মই পিন্ধিছোঁহে, মইতো বনোৱা নাই, এই অলংকাৰ বনাইছে অমুক সোণাৰীয়ে। সেই সোণাৰীক মাতি অনা হ'ল। এনেকুৱা কথা, এজন মানুহৰ মৃত্যু হৈছে, তুমি এনেকুৱাকৈ অলংকাৰ কিয় বনাইছা? এতিয়া সোণাৰীজনে আৰু বেলেগ ফালে ঠেলি দিব পৰা নাই। ঠিক আছে, মই বনাইছোঁ, মইতো নাজানো যে এজন মানুহৰ এনেকুৱাকৈ মৃত্যু হৈ যাব। এতিয়া এই সোণাৰীজনক আদালতৰ পৰা ৰায় দিয়া হ'ল। মূৰ্খ ৰজাই ঘোষণা দিলে যে অমুক দিন এই সোণাৰীজনৰ ফাঁচি দিয়া হ'ব। সোণাৰীজনক যেতিয়া দিন তাৰিখ মতে যেতিয়া ফাঁচীঘাটত লৈ যোৱা হ'ল, সেইজনক যেতিয়া ফাঁচি দিব, ফাঁচীৰ কাটা দুইফালে লগাই দিয়া হ'ল, ফাঁচি দি দিয়া হ'ল, কিন্তু সোণাৰীজনৰ মৃত্যু নহ'ল। তাৰ মানে মানুহজন ইমানেই ক্ষীণ হয় যে ফাঁচি কাটা দুইফালে মিলি গৈছে। মানুহজনৰ ডিঙি ইমানেই মিহি হয় যে মানুহজনৰ ফাঁচি দিয়া অলৰেডি হৈ গৈছে, কিন্তু মানুহজনৰ মৃত্যু নহ'ল। যাৰ কাৰণে এতিয়া মূৰ্খ ৰজাই কৰিব কি? এই মানুহজনক এৰি দিয়া হ'ল, ফাঁচিটো দিয়া হৈছে, মানুহজনৰ মৃত্যু নহ'লে এতিয়া কি কৰিব? এতিয়া মূৰ্খ ৰজাই যিহেতুকে তেওঁৰ ব্ৰেইনে যিটো কৈ আছে যে এই সময়ত ফাঁচি যিকোনো এজনক দিবই লাগিব, যদিও এইজনক দিয়া হ'ল, মানুহটো মৰা নাই, এজনক দিবই লাগিব।
এতিয়া মূৰ্খ ৰজাই অৰ্ডাৰ দিলে, হুকুম জাৰি কৰিলে যে মোৰ দেশত আটাইতকৈ শকত মানুহ যিজন, আটাইতকৈ মোটা মানুহ যিজন, সেইজনক ধৰি অনা হওক আৰু ফাঁচি দিয়া হওক। চাৰিওফালে সৈন্য সামন্ত বিয়পি গ'ল। বিচাৰি বিচাৰি এজন মানুহক ধৰি আনিলে, যিজন নেকি সেই দেশৰ আটাইতকৈ শকত মানুহ হয়। এইজনৰ কি ভুল? এইজনক এতিয়া ফাঁচি দিব ঘোষণা কৰা হ'ল। তেওঁক কৈ আছে যে তোমাৰ কিবা আখিৰি ইচ্ছা আছেনে, শেষ ইচ্ছা আছেনে? তেতিয়া সেই মানুহজনে কৈছে, হয়, মোৰ এটা ইচ্ছা আছে যে মোৰ গুৰুৰ লগত মোৰ সাক্ষাৎ কৰাই দিয়ক। মই এটা ভুল কৰিছিলোঁ, মই তেওঁৰ পৰা ক্ষমা বিচাৰিব লাগিব, তাৰপিছত মোক ফাঁচি দিয়ক। গুৰুৰ নাম এড্ৰেছ দিয়া হ'ল, গুৰুক আনি হাজিৰ কৰা হ'ল। এখেতৰ এটা কাহিনী হৈছে, গুৰুৰ লগত কি তেওঁ বেয়াদবি কৰিছিল। যিজন নেকি তেখেতৰ শিক্ষাগুৰু হয়, এই শিষ্যজন তেওঁৰ শিক্ষাগুৰুৰ লগত এবাৰ ভ্ৰমণত আছিল। বহুত দূৰৰ পৰা ভ্ৰমণ কৰি কৰি এই অন্যায় চহৰ আহি পাইছিল। অন্যায় চহৰ এনেই নাম নহয়। অন্যায় চহৰ মানে যি বস্তুৰ যি মূল্য হ'ব লাগে সেইটো নহয়। তেল আৰু ঘিউৰ মূল্য সমানেই হয়, মূলা আৰু আপেলৰ মূল্য সমানেই হয়। যি বস্তুৰ যি মূল্য হ'ব লাগে তেনেকুৱা নহয়। যাৰ কাৰণে শিক্ষকজন যিহেতুকে তেওঁ জ্ঞানী হয়, তেওঁ ইলিমৱালা হয়, তেওঁ সকলো কিছু বুজি পায় যে কোন বস্তুৰ কি মূল্য হ'ব লাগে তেওঁ বুজি পায়, তেওঁৰ জ্ঞানত আছে। যাৰ কাৰণে তেওঁ বুজি পাইছে যে নাই, এই দেশত আমি থাকিব নোৱাৰিম, ব'লা আমি ইয়াৰ পৰা গুচি যাওঁ। তেওঁ বহুত প্ৰতিবাদো কৰিছে, বহুত মানুহৰ লগত আলোচনাও কৰিছে। কিছুদিন থাকি বহুত আন্দোলন কৰাৰ পিছতো এই জেগাৰ কোনেও তেখেতৰ কথা বুজি নাপালে, তেখেতৰ ভাষা বুজি নাপালে। তেওঁ ইয়াৰ পৰা গুচি গ'ল। ছাত্ৰজনক তেওঁ বহুত জোৰ কৰিছিল, বাৰ বাৰ বুজাইছিল, এই অন্যায় চহৰ, আমি ইয়াত থাকিব নোৱাৰিম, এই জেগাত অন্যায় হয়, ইনচাফ নাই, আমি ইয়াত নাথাকোঁ, ব'লা আমি গুচি যাওঁ। কিন্তু ছাত্ৰজনেও মানা নাই, কোনো মানুহেও বিশ্বাস নকৰিলে তেখেতৰ কথা। তেওঁ নিজে ইয়াৰ পৰা গুচি গ'ল। যাৰ কাৰণে এই মানুহজন, যি শিষ্যজন এই চহৰত ৰৈ গ'ল, তেওঁ আচলতে একেবাৰেই ক্ষীণ মানুহ আছিল। তেওঁ বহুত খাদ্য খোৱাৰ পিছতো তাৰ স্বাস্থ্যটো উঠি নাহে। তেওঁ চিন্তা কৰিছিল, যিহেতুকে এই জেগাত চব বস্তু মূল্য সমান হয়, যাৰ কাৰণে মই কম দামত ভাল ভাল বস্তু খাম, মই বেছি বেছিকৈ ঘিউ খাম, ঘিউ আৰু তেলৰ মূল্য সমানেই হয়, মই তেল নিকিনি ঘিউ কিনিম, বেছি বেছি ঘিউ খাম। কিছুদিনতে কম দামত ভাল ভাল বস্তু খাই কিছুদিনৰ ভিতৰতে মানুহজন বহুত শকত মস্ত হৈ গ'ল। যাৰ কাৰণে নেকি এই যি সময়ত ক্ষীণ মানুহজনক ফাঁচি দিয়া হৈছিল, ফাঁচি দিয়াৰ পিছতো মৃত্যু নহ'ল। বিচাৰি বিচাৰি সেইজনকে পালে, যিজন নেকি একেবাৰে ক্ষীণৰ পৰা কিছুদিনৰ ভিতৰত তেওঁৰ স্বাস্থ্য হৈ গ'ল, শকত মস্ত হৈ গ'ল। তাক ধৰি আনি এতিয়া ফাঁচি দিব। এতিয়া তেওঁ কৈ আছে, মোৰ গুৰুৰ লগত এবাৰ সাক্ষাৎ কৰাই দিয়ক, মই ক্ষমা বিচাৰিম, মই এটা ভুল কৰিছিলোঁ। গুৰুক যেতিয়া হাজিৰ কৰা হ'ল, আনাৰ লগে লগে গুৰুক দেখা পাই লগে লগে ভৰিত পৰি গ'ল, হুজুৰ মোক মাফ কৰি দিয়ক, মই বহুত বেয়াদবি কৰিছোঁ, আপোনাৰ কথা মই অমান্য কৰি মই বহুত ডাঙৰ ভুল কৰিছোঁ। এতিয়া এই কাহিনী, মই কোনো দুখ কৰা নাই, কিন্তু মোক এতিয়া ফাঁচি দিয়া হ'ব, আপুনি যেনে তেনে মোক ৰক্ষা কৰক। এতিয়া যিমান যি হ'লেও গুৰু আৰু শিষ্যৰ কথা, গুৰুৱেতো শিষ্যক এনেই মৰিবলৈ দিব নোৱাৰে, নিজৰ জান দি হ'লেও তাৰ শিষ্যকটো বচাবই। তেতিয়া গুৰুজনে কৈ আছে যে ঠিক আছে, মই তোমাক বচাম, কিন্তু এটা চৰ্ত হ'ল, মই যি ক'ম তুমি মানিব লাগিব। এতিয়া কান্দি কান্দি কৈ আছে, নহয়, এতিয়া মই আপোনাৰ কথা আৰু অমান্য নকৰোঁ, আপোনাৰ কথা অমান্য কৰি মই ইমান ডাঙৰ বিপদত পৰিছোঁ, আপুনি যেনে তেনে মোক ৰক্ষা কৰক, মই আপোনাৰ কথা মানিম। এতিয়া গুৰুজনে ছাত্ৰজনক, শিষ্যজনক শিক্ষা দিলে। তেওঁক ক'লে, যেতিয়া তোমাক ফাঁচীঘাটত লৈ যোৱা হ'ব, তুমি বাৰে বাৰে কৈ থাকিবা, বাৰ বাৰ তুমি কৈ থাকিবা, দেৰি নকৰিব, অতি সোনকালে মোক ফাঁচি দিয়ক। যিমান যি হ'লেও শিক্ষক হয়, তেওঁ ইলিমৱালা হয়। এতিয়া মূৰ্খৰ দেশৰ মূৰ্খসকলে তেখেতক কি বুজি পাব? গুৰুজনে শিকাই দিছে যে তুমি এটা কথাই কৈ থাকিবা, তুমি নৰবা, তুমি ষ্টপ নকৰিবা, তুমি কৈয়ে থাকিবা যে মোক অতি সোনকালে ফাঁচি দিয়ক। পিছত কি হৈ আছে মই কৈ আছোঁ। পিছ মুহূৰ্তত যেতিয়া শিষ্যজনক ফাঁচীঘাটত লৈ যোৱা হ'ল, ফাঁচীঘাটত থিয় কৰাৰ লগে লগে শিষ্যজনে কৈ উঠিছে যে মোক অতি সোনকালে ফাঁচি দিয়ক, দেৰি নকৰিব, এতিয়াই ফাঁচি দিয়ক। এইফালে শিষ্যজনে কৈ আছে আৰু আঁতৰত ৰৈ থকা গুৰুজনাই কৈ আছে, তাক এৰি দিয়ক, মোক ফাঁচি দিয়ক আৰু অতি সোনকালে ফাঁচি দিয়ক। দুইজনেই তেওঁলোকে যুদ্ধ লাগি গ'ল, তাক ফাঁচি দিব নালাগে, মোক ফাঁচি দিয়ক। আৰু শিষ্যই কৈ আছে, মোৰ গুৰুক নহয়, মোক ফাঁচি দিয়ক আৰু দেৰি নকৰিব, অতি সোনকালে ফাঁচি দিয়ক। ওচৰতে ৰৈ থকা সেই মূৰ্খ ৰজাৰ নজৰ পৰিল যে এওঁলোক দুইজনেই মৃত্যুৰ কাৰণে ইমান উঠি পৰি কিয় লাগিছে, নিজে নিজে মৰিব বিচাৰিছে কিয়, ইয়াৰ কাৰণটো কি? যেতিয়া শিষ্যজনক সুধিলে যে তুমি নিজে নিজে মৰাৰ কাৰণে ইমান ইচ্ছুক কিয় হয়,
ইমান উঠি পৰি কিয় লাগিছে, ইমান পাগল কিয় হৈছা? মানুহ মৰাৰ কাৰণে এনেকুৱা পাগল হৈ যায় নেকি? তেওঁ কোনো কথাই নামানি বাৰ বাৰ একেটা বাক্যই কৈ আছে, মোক অতি সোনকালে ফাঁচি দিয়ক, দেৰি নকৰিব, মোৰ গুৰুজনাক নহয় মোক ফাঁচি দিয়ক। এতিয়া মূৰ্খ ৰজাই আহি গুৰুজনাক সুধি আছে, কাৰণটো কি? মৰাৰ কাৰণে তোমালোক দুইজনেই এনেকুৱাকৈ উঠি পৰি কিয় লাগিছা, কাৰণটো কি? এতিয়া গুৰুজনে কৈ আছে, আচল কথাটো হৈছে যে এই মুহূৰ্তত এই ফাঁচী ঘাটত যাৰ নেকি মৃত্যু হ'ব, যিজনক ফাঁচি দিয়া হ'ব, তাৰ 14 পুৰুষে, তাৰ ভৱিষ্যত প্ৰজন্মই এই দেশত শাসন কৰিব, ৰজা মহাৰাজা হ'ব। এই কথা শুনাৰ লগে লগে মূৰ্খ ৰজাৰ মাথা গৰম হৈ গ'ল। বোলে কি কথা? তাৰমানে ইয়াত যাকেই ফাঁচি দিয়া হয় তাৰ ভৱিষ্যত প্ৰজন্মই এই দেশত শাসন কৰিব, তাৰ মানে মোৰ পৰা শাসনভাৰ গুচি যাব? নহয়, এই কাম কেতিয়াও হ'বলৈ নিদিওঁ। ৰজাই নিজে নিজে কি কৰিলে, সেই শিষ্যজনক আঁতৰাই নিজে নিজে ফাঁচীৰ কাটা গলত লগাই দিলে, নিজে নিজে মৃত্যু হৈ গ'ল। নাউজুবিল্লাহ। চিন্তা কৰক যে জ্ঞানী আৰু অজ্ঞানীৰ মাজত কেনেকুৱা পাৰ্থক্য। যি দেশৰ শাসনকৰ্তা নিজেই মূৰ্খ থাকিব, সেই দেশত অন্যায়টো হ'বই, সেই দেশত ন্যায় কেতিয়াও হ'ব নোৱাৰে। সেই দেশৰ জ্ঞানী গুণী পণ্ডিতসকল নিৰ্যাতিত, অৱহেলিত হ'ব, তেওঁলোক অপদস্থ হ'ব আৰু ৰাজত্ব কৰিব মূৰ্খই, যাৰ কাৰণে তাতে কোনো শান্তিৰ আশা কৰিব নোৱাৰি, ন্যায়ৰ কেতিয়াও আশা কৰিব নোৱাৰি। এই কাহিনীত আচলতে জ্ঞানী কোন হয়, সেই শিক্ষকজন কোন, ছাত্ৰ কোন হয়, সেই অন্যায় চহৰৰ মানুহবোৰ কোন হয়, অন্যায় চহৰৰ মূৰ্খ ৰজাজন কোন হয়? আল্লাহ পাক আমাক সকলোকে সহি সমজ দান কৰক।